মোহৰি এইবিলাকৰ ওপৰত তেখেতে মাজে মাজে পৰিব আছে, দেখিছে চাগে। কিন্তু তেখেতৰ নাকৰ আগত তেখেতৰ হাতত ধৰি ধৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমত 161 বিঘা মাটি এতিয়ালৈকে দিয়া তথ্য ক্ৰয় কৰিছে। 161 বিঘা মাটি ক্ৰয় কৰিছে, তাৰে 85 বিঘা মাটি বেদখল কৰিছে আৰু এখন 3 তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰি আছে দিছপুৰত। মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটোৰ পৰা কিমান 20 মিটাৰ 30 মিটাৰ এই ৱালখন পাৰ হৈ দিলে। মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটোৰ পৰা 20 মিটাৰৰ দূৰত্বত মুখ্যমন্ত্ৰীৰ যিটো কোৱাৰ্টাৰ আছে নহয়, এতিয়া য'ত কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰটোৰ পৰা 20 মিটাৰ হ'ব, ৱালখন পাৰ হৈ দিলে। 20 মিটাৰ দূৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা 3 তাৰকাযুক্ত এখন ডাঙৰ হোটেল, 3 তাৰকাযুক্ত এখন বিশাল, এইটো কি বুলি কয়, এইটো খেৰি বুলিয়ে কয় ন, এনেকে দেনে থিয় হৈ থকাটো টাৱাৰ বুলিয়ে কয় ন, এনেকুৱা একদম টাৱাৰ থকা এখন হোটেল বনাইছে। তেওঁৰ পত্নীৰ নামত আছে। হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি, তেখেতৰ দেউতাকৰ নাম কৈলাশ নহয়, কৈলাশ ৰেচিডেন্সি হোটেলখনৰ নাম। এতিয়া মই অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি চাগে নাকত তেল দি এই সময়খিনিত শুই আছে। কালি দেখিছো জয়ন্ত মল্ল বৰুৱাই ফটো অফ দ্য ডে বুলি এখন ফটো দিছে ফেচবুকত, মোলৈ কোনোবাই পঠিয়াই দিছে হোৱাটছএপত, বোলে আপুনি হেৰি কৰিলে কি হ'ব, চাওক CM-ৰ লগত কেনেকে হাঁহি হাঁহি ফটো উঠিছে। যি সময়ত মই এজন তেখেতসকলৰ একে বিধানসভাৰ এজন বিধায়কে আৰু এটা দলৰ সভাপতিয়ে কালি প্ৰমাণ কৰিছো যে আপোনাৰ মন্ত্ৰী এজনে 40 বিঘা মাটি একেটা সময়তে কিনিছে, 85 বিঘা মাটি দখল কৰিছে আৰু তেজপুৰত আৰু 36 বিঘা মাটি কিনিছে। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ লগত হাঁহি হাঁহি ফটো উঠি পঠিয়াই দিছে। এইটো একদম মানে ইচ্ছা কৰি এইটো কৰিছে যে নাই, একো হোৱা নাই, একো হোৱা নাই, একো হোৱা নাই, আমি আছো জয়ন্ত মল্লৰ লগত, মই আছো, এই বুলি কৈছে। গতিকে এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাঘটো অলপ শুই আছে। হিমন্ত বিশ্ব শৰ্মাৰ বাঘটো শুই আছে। RSSৰ নেতা বশিষ্ঠ বুজৰ বৰুৱা, RSSৰ নেতা উমেশ চক্ৰৱৰ্তী, মানে নলবাৰীৰ কাৰণে কৈ আছো মই, RSSৰ নেতা ভূপেশ শৰ্মা, তেওঁলোকৰ বাঘটো শুই আছে। খুব স্বচ্ছ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজা, ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব খোজা আমাৰ বশিষ্ঠ বুজৰ বৰুৱাহঁতৰ বাঘটোও এতিয়া শুই আছে। অসমত তিল তিলকে ঘাম মাটিত পেলায়, তেজ মাটিত পেলায় যিসকল বিজেপি কৰ্মীয়ে এই বিজেপি দলটো গঢ়ি তুলিছিলে, 16 চনত শাসনলৈ আনিছিলে, 21 চনত শাসনলৈ আনিছিলে, তেওঁলোকে কিন্তু কোনো সম্পত্তি কৰিব পৰা নাই। তেওঁলোকে 1250 টকাতেই আছে এতিয়াও হিতাধিকাৰী, 1250 টকাৰ হিতাধিকাৰী। হয়তো কোনোবাই 1 পইচাও পোৱা নাই, কিন্তু যি সময়ত তেওঁলোকে সংগ্ৰাম কৰি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজি কাৰোবাৰ প্ৰাণ গৈছে, কোনোবাই মাৰ খাইছে, কোনোবাই ত্যাগ কৰিছে, কাৰোবাৰ চাকৰি গৈছে, কাৰোবাই লাট খাইছে, কাৰোবাই পিটন খাইছে, এনেকুৱা পৰিস্থিতিত যি বিজেপি চৰকাৰক আনিছিলে, সেই বিজেপিক আনিবলৈ কষ্ট কৰি থকাৰ সময়ত কংগ্ৰেছৰ আটাইতকৈ যিকেইটা দগাবাজ আছিলে, সেই দগাবাজকেইটাই, বদমাছকেইটাই জেল যোৱাৰ ভয়ত বিজেপিত জইন কৰিছিলে। জেল যোৱাৰ ভয়ত বিজেপিত জইন কৰিছিলে যে হাৱা আহি গ'ল, আমি জেল যোৱাটো খাটাং, বিজেপিত জইন কৰিছিলে। এতিয়া সেইকেইটাৰ ঘৈণীয়েককেইজনী গোটেইকেইজনী কোটিপতি, মানে আৰবপতি হ'ল। আৰু আমাৰ আকৌ এবাৰ মোদী চৰকাৰ বুলি গাই থকা সব মহিলাবিলাক 1250 টকীয়া, নহলে 0 টকীয়া, নহলে ভিক্ষাৰী, নহলে একো নাইকিয়া, নহলে বা খুব বেছি 10,000 টকা পাম বুলি ভাবি থকা, 10,000 টকা পাম বুলি লাখপতি বাইদেউৰ টকা 10,000 পাম বুলি ভাবি থকা একো একোগৰাকী মহিলাই হৈ থাকে।
পুৰণি বিজেপিৰ সেই নেতাবিলাকৰ সেই কৰ্মীবিলাকৰ ঘৰবিলাক এতিয়াও আগৰ ধৰণে থাকিল তেওঁলোকৰ পত্নীবিলাকে এতিয়াও ঘৰতে ভাত ৰান্ধি থাকিল আৰু জয়ন্ত মল্ল বৰুৱাহঁতৰ সৈনিকবিলাকে এতিয়া আৰবপতি হৈ কোনোবাই 2 লাখ টকীয়া বেগ লৈছে মানি বেগ মানে এইটো কি ভেন্টি বেগ নে মানি বেগ বুলি কয় 2 লাখ টকীয়া বেগ লৈছে কোনোবাই জোতাযোৰকে 5 লাখ মান টকাৰ পিন্ধি চাইছে তো এই পৰিস্থিতি গতিকে এই পৰিস্থিতিত মই প্ৰত্যেকজন বিজেপিৰ নিষ্ঠাবান সদস্যক ক'ব খুজিছো যে আপোনালোক গ'ল আপোনালোকৰ কষ্ট চব এনে গ'ল ইহঁতি দগাবাজগীটাই